বন্ধু বান্ধৱীসকল, আজি আমি ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নং 12 হিন্দু উপত্যকা সভ্যতাৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ, কি নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল? উত্তৰ, সিন্ধু নদীৰ পাৰত সিন্ধু উপত্যকা সভ্যতা, নীল নদীৰ পাৰত মিছৰীয়া সভ্যতা, ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত বেবিলনীয় সভ্যতা, হুৱাংখো আৰু য়াংচিয়াং নদীৰ পাৰত চীনা সভ্যতাৰ গঢ় লৈ উঠিছিল। খ নম্বৰ পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত কোনটো সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি? উত্তৰ, সিন্ধু সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি। গ নম্বৰ, কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকা সভ্যতাৰ লগত মেছপটেমিয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি? উত্তৰ, বেপাৰ বাণিজ্যৰ ওপৰত ভিত্তি কৰি। ঘ নম্বৰ, সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ বাণিজ্যৰ কথা কিহে প্ৰমাণ কৰে পাঠটোৰ আলমত লিখা? উত্তৰ, সিন্ধু সভ্যতাৰ বেপাৰ বাণিজ্য কৰা লোকসকলে কেঁচা সামগ্ৰী, বিশেষকৈ ধাতু, বিভিন্ন ধৰণৰ মণি আদি আন ঠাইলৈ ৰপ্তানি কৰা হৈছিল। সিন্ধু সভ্যতাত ব্যৱহৃত মোহৰ মণি আদি মেছপটেমিয়াত পোৱা গৈছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছপটেমিয়া আৰু অন্যান্য সাময়িক সভ্যতাৰ মাজত বিভিন্ন বাণিজ্যিক সম্পৰ্ক আছিল। বেপাৰ বাণিজ্যত নাৱেই প্ৰধান আছিল। ৩ নম্বৰ, ক অংশৰ লগত ক অংশ মিলোৱা। ১ নম্বৰ, সিন্ধু উপত্যকা সভ্যতাৰ মানুহে উত্তৰটো হ'ব মিলোৱা হৈছে ইৰাকৰ লগত বেপাৰ বাণিজ্য কৰিছিল। আৰু ২ নম্বৰটো হ'ব মোহৰবোৰ আছিল চতুৰ্ভুজ, ঘূৰণীয়া আৰু চুঙা আকৃতিৰ। ৩ নম্বৰ, সিন্ধু উপত্যকাৰ মানুহে বস্তু কঢ়িবলৈ উট আৰু গাধ ৰাখিছিল। সিন্ধু উপত্যকাৰ সভ্যতাৰ ভঁৰালবোৰ ব্যৱহাৰ কৰা হৈছিল শস্য ৰাখিবৰ বাবে। আৰু ৫ নম্বৰ, সিন্ধু উপত্যকাৰ সমসাময়িক সভ্যতা মেছপটেমিয়া সভ্যতা। ৫ নম্বৰ, শুদ্ধ বাক্যত শুদ্ধ চিন দিয়া। ক মহেঞ্জোদাৰো নগৰৰ ৰাস্তাবোৰ পোন আছিল। সত্য। খ নম্বৰ, মহেঞ্জোদাৰো নগৰ কোনো পৰিকল্পনা নাছিল। অসত্য। গ নম্বৰ, সিন্ধু উপত্যকাৰ সভ্যতাৰ ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল। উত্তৰ সত্য। ঘ নম্বৰ, সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে লিপি ব্যৱহাৰ কৰিছিল। উত্তৰ অসত্য। ঙ নম্বৰ, হৰপ্পা সংস্কৃতিৰ সামগ্ৰীসমূহৰ প্ৰায়ভাগেই টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী। উত্তৰ সত্য। ৬ নম্বৰ, সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰ পৰিকল্পনাৰ বিষয়ে লিখা। সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰ পৰিকল্পনা অতি সুচিন্তিত আছিল বুলি ক'ব পাৰি। সিন্ধু নদীৰ উপত্যকাৰ চহৰ মহেঞ্জোদাৰোৰ ৰাজ-আলিবোৰ আলহ-বলহ আছিল। পোন আৰু বহল আলিবাটবিলাক সমান্তৰালভাৱে নগৰ এমূৰৰ পৰা এমূৰলৈ বিস্তৃত হৈ আছিল। এই আলিবাটবিলাকে লম্বভাৱে কটাকটি কৰি নগৰখনক কেইবাটাও সমান ভাগত ভাগ কৰিছিল। ৰাস্তাৰ চুকবোৰে
চুকবোৰ ধেনুভিৰিয়া আছিল যাতে বস্তু কঢ়িয়াই নিয়া গধুৰ যান বাহনবোৰ সহজতে চলাচল কৰিব পাৰে। ডাঙৰ আলিবিলাকৰ দাঁতিত অট্টালিকাবোৰে শোভাবৰ্ধন কৰিছিল আৰু গোবৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। ৭ নম্বৰ হৰপ্পা সংস্কৃতিৰ মানুহে ব্যৱহাৰ কৰা আচবাব পত্ৰ ঘৰ সজা প্ৰণালী আদিৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা। হৰপ্পা সংস্কৃতিৰ মানুহে বিভিন্ন ধৰণৰ আচবাব পত্ৰ ব্যৱহাৰ কৰিছিল। সেই সময়ৰ কুমাৰ কাৰিকৰ বাঢ়ৈ আদি শ্ৰেণীৰ লোক আছিল। খনন কাৰ্য উদ্ধাৰ হোৱা বিভিন্ন আকাৰ আকৃতিৰ গঢ়া পাত্ৰসমূহ আকৰ্ষণীয় আছিল। বিভিন্ন ৰং আৰু আৰ্হিৰে সজাই তোলা সামগ্ৰীসমূহৰ প্ৰধান টিন আৰু তামৰ ধাতুচুৰ সংমিশ্ৰণ তৈয়াৰী ব্ৰঞ্জ ধাতুৰে গঢ়া আছিল। ইয়াৰ উপৰি পোৰামাটিৰ বাচন-বৰ্তন তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা গৈছে। গড়বোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। ভগ্নাৱশেষবোৰৰ মাজত কিছুমান একমহলীয়া আৰু কিছুমান দুমহলীয়া ঘৰো পোৱা গৈছে। প্ৰতিটো ঘৰতে একোটাকৈ কুঁৱা আৰু স্নানাগাৰ থকাৰ উপৰি ঘৰবোৰৰ পৰা লেতেৰা পানী ওলাই যোৱাৰ সুব্যৱস্থা আছিল। প্ৰতিটো ঘৰতে একোখনকৈ ডাঙৰ চোতাল আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।